সজিনা তৰকাৰী বনাবলৈ লৈছোঁ। প্ৰথমতে তেলখিনি গৰম কৰি তাতে পিঁয়াজ দিলোঁ। পিঁয়াজ ৰঙচুৱা হোৱাৰ লগে লগে আদা নহৰু দিলোঁ। তাৰ পাছতে এয়া যিখিনি মই সৰিয়হ পিচি থৈছিলোঁ সেই সৰিয়হখিনি দি দিলোঁ। দেখিলেনে? এয়া সৰিয়হখিনি দি দিলোঁ। সৰিয়হখিনি বেছি সময় ভাজি নাথাকিব। সৰিয়হ বেছি সময় ভাজিব নালাগে। পানী অকণমান মই বেছিকৈ দি দিছোঁ, কিয়নো সৰিয়হটো পটককৈ দেই যায় জুইত, সেইকাৰণে তেতিয়া তিতা হ'ব। সেইকাৰণে মই সৰিয়হত অকণমান পানী দি ভালকৈ উতলাই দিছোঁ। তাৰপাছতে মই নিমখ হালধি দিম। আপোনালোকে যিমান আপোনালোকৰ জোখৰ নিমখ হালধি খায় সিমানটো দিব। আৰু তাৰ পাছতে এয়া দেখিছেনে, হালধি দিছোঁ। এয়া হালধি দি দিছোঁ। মই এই যেতিয়া সৰিয়হৰ তৰকাৰীখন বনাওঁ তেতিয়া মানে মই কি কৰোঁ, মছলাটো বেলেগ মছলাটো নিদিওঁ, এইভাগেই বনাওঁ। একেবাৰে হ'ব সময়ত আৰু মই গৰম মছলা অকণমান দি দিওঁ। এতিয়া এয়া দেখিলে নহয়, এয়া দিলোঁ। তাৰ পাছতে মই এতিয়া কি দিম চাই থাকক। এয়া যিখিনি মই সিজাই থৈছোঁ, এয়া মই চজিনা আৰু সিজাই থৈছোঁ। এইখিনি ওপৰলৈ তেলটো আহিছে নহয়, দেখিছে নহয়, সৰিয়হখিনি দিয়াৰ লগে লগে ওপৰলৈ তেলটো আহিছে। এতিয়া মই ইয়াতে এইখিনি দি দিলোঁ। এইখিনি দি দিলোঁ। দি দিয়াৰ পিছতে এইখিনি মই সিজাওঁতে ইয়াত নিমখ দি থৈছিলোঁ। এতিয়া এইখিনি দি দিলোঁ। দি দিয়াৰ পিছতে ধুনীয়াকৈ উতল আহিবলৈ দিব লাগিব। উতল অহাৰ পিছত মই মাছখিনি দি দিম। মাছ দিয়াৰ পিছতে আমাৰ এয়া তৰকাৰী উতলিলে, উতলাৰ লগে লগে এয়া ভাজি থোৱা মাছখিনি দি দিছোঁ। ভাজি থোৱা মাছখিনি এতিয়া দি দিলোঁ। দি দিয়াৰ লগে লগে আমাৰ তৰকাৰী এতিয়া হৈ যাব। এটা কথা মনত ৰাখিব, তৰকাৰীটো যিমানে উতলাই সিমানে খাবলৈ ভাল হয়। মাছৰ তৰকাৰী যিহেতু, গতিকে লৈ উতলটো বেছিকৈ আহিবলৈ দিব লাগে আৰু তেতিয়াই খাই ভাল লাগে।